আপোনালোকে ধৰিব পাৰিছেনে বাৰু ৰাইজ? নমস্কাৰ, মই সোণমণিয়ে মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। খুৰাই ক'লে বোলে ব'ল যোৰহাটৰ পৰা আহোঁগৈ, আৰু এয়া চব ৰেডি হৈ একদম গাড়ীত এনেকৈ বহিয়ে ল'লোঁ। এইফালে আছে চানিয়া বা, আৰু এইফালে আছে আমাৰ প্ৰেৰণা বা, আৰু লগতে চুইটি বা, আৰু মই, আৰু গাড়ীত আছে আমাৰ পাপুদা। আহি যোৰহাটলৈ বুলি আহি এয়া দেখিছেনে? আহি পাই গ'লোঁ। আহি আকৌ যোৰহাটৰ জাজি পোৱাহিয়ে নাই, আমাৰ আকৌ চুইটি বাৰ টোপনি ধৰিলে দেখিছেনে? মনে মনে ক্লিপ এটা এনেকৈ কৰিয়ে তুলি থৈছোঁ দেখিছেনে? পাছত আকৌ দেখিলে মোক গালিহে পাৰিব দেই, তেওঁ বুলি দি দিছোঁ আৰু। তাৰপাছত এয়া দেখিছেনে আহি আমাৰ খুৰাহঁত পোৱাৰ লগে লগে তেওঁলোকক এনেকৈ কৰিয়ে মালা পিন্ধাই, পইচা দি এনেকৈ কৰি মুখ লগা ভঙাই পেলাই তেওঁলোকক এনেকৈ আদৰণি জনাইছে বেণ্ড পাতি বজাই। যিমান আহিছে, কাৰণ আজি আমাৰ খুৰাহঁতৰ ফ্ৰেণ্ড এগৰাকীয়ে যোৰহাটৰ মাজমজিয়াত এটি ঘৰ নিজে বনাই মানে আজি ঘৰ লোৱা পাতিছে। আৰু আপোনালোকে ভাবিলেই আচৰিত হ'ব যে এগৰাকী তৃতীয় লিংগ হৈ যে তেওঁ মানে ইমান ডাঙৰ এটা ঘৰ ল'ব পাৰিছে, আৰু লগতে ইয়াত দেখা সকলো তৃতীয় লিংগকে আপোনালোকে চাওকচোন। আপোনালোকে আচলতে ধৰিবই নোৱাৰিব যে তেওঁলোক তৃতীয় লিংগ হয়। আৰু ইয়াত তেওঁলোকক গুৰুক নাচিবলৈ লৈ গৈছে দেখিছেনে? পিংক কালাৰ ড্ৰেছ পিন্ধি থকা গৰাকীয়ে যোৰহাটৰ মাজমজিয়াত এটা তিনিমহলীয়া নিজেই ঘৰ বনাই ল'ব পাৰিছে। আৰু তেওঁলোকক বহুতে বেয়াকৈ কিবা কিবি কয়, কিন্তু আজিহে গৈ গম পাইছোঁ যে তেওঁলোকৰ ব্যৱহাৰ পাতি ইমান ধুনীয়া। আৰু ইয়াত দেখিছেনে তাতে নৱৰাত্ৰি পূজা কৰিছে তেওঁলোকে, আৰু খুব সুন্দৰকৈ খোৱা বোৱাকে আদি কৰি বহুত অতিথি আপ্যায়ন কৰিছে। আৰু তাত 150ৰো অধিক গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়ৰ প্ৰায় তৃতীয় লিংগ আছে, আৰু তেওঁলোকক থাকিবলৈ এনেকৈ কৰিয়ে জেগা দিয়া হৈছে। আমাৰ খুৰাহঁতকো দেখালোঁ।